কংগ্ৰেছ মুক্ত নগাঁও বৰহমপুৰত খহিছে কংগ্ৰেছৰ ভেটি দল ত্যাগৰ বাবে সাজু বহু কংগ্ৰেছী অসন্তুষ্ট কংগ্ৰেছীৰ ঘৰে ঘৰে বৰ্তমান বিজেপি নেতা নগাঁও আৰু বহৰমপুৰ সমষ্টিৰ বহু অসন্তুষ্ট কংগ্ৰেছীয়ে শীঘ্ৰেই দল ত্যাগ কৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিজেপি গমনৰ পিছতেই কেইবাগৰাকীও কংগ্ৰেছৰ নেতাই দল ত্যাগ কৰিছে আৰু বৰ্তমান সাজু হৈ আছে কেইবাগৰাকী কংগ্ৰেছ নেতা দল ত্যাগ কৰিবলৈ ইতিমধ্যে নগাঁও সদৰ সমষ্টিত কেইবাগৰাকীও কংগ্ৰেছ নেতাই বিজেপি যোগদান কৰিছে আৰু লগতে বহৰমপুৰ সমষ্টিৰো কেইবাগৰাকী জ্যেষ্ঠ নেতাই বিজেপি যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ ত্যাগৰ পিছতেই তাজপাতৰ দৰে খহিছে নগাঁও জিলা কংগ্ৰেছৰ ভেটি দল ত্যাগ কৰিছে প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক গকুল দাস জিলা উপসভাপতি অক্ষয়জ্যোতি কটকী সন্ধান বৰকাকতি লক্ষ্যজ্যোতি শইকীয়াৰ লগতে বহু নেতা কৰ্মীয়ে এইসকল নেতাই বিজেপিত যোগদান কৰাৰ পিছতেই শনিবাৰে পুনৰ যুৱ কংগ্ৰেছৰ জিলা সম্পাদক গোবিন্দ নাথ ওৰফে গান্ধীৰ নেতৃত্বত অৰ্ধশতাধিক কংগ্ৰেছীয়ে দল ত্যাগ কৰি বিজেপিত যোগদানৰ বাবে সাজু হৈছে বিধায়ক ৰূপক শৰ্মাই কংগ্ৰেছ ত্যাগী নেতা কৰ্মীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছতেই নগাঁৱত থৰক বৰক হৈছে কংগ্ৰেছৰ স্থিতি নিৰ্বাচনৰ প্ৰাৰ্থিত্ব লোৱাৰ পিছততো নিশ্চয় আমাৰ যোগাযোগ কৰে যিহেতু তেওঁলোকৰ প্ৰাৰ্থিত্ব যোনে পালে বা যোনে বিচাৰিছিলে নোপোৱাৰ কাৰণে বহুকেইজন নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী যোনে সেই দলটোত থাকিব নোৱাৰে সেই দলটোত তেওঁলোকৰ তৃণমূল কৰ্মীক সঁহাৰি নিদিয়ে বা তেওঁলোকৰ প্ৰতি তেওঁলোকৰ কোনো সন্মান নাথাকে ইপিনে বৰহমপুৰ কংগ্ৰেছতো চলিছে দল ত্যাগৰ প্ৰস্তুতি সুৰেশ বৰাৰ বিজেপি গমনৰ পিছতেই বৰহমপুৰ কংগ্ৰেছক শক্তিশালী কৰিবলৈ দিনে নিশাই কাম কৰা ব্লক কংগ্ৰেছৰ সভাপতি তথা বৰহমপুৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰঞ্জিত বৰাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হৈছে শীঘ্ৰেই ৰঞ্জিত বৰাৰ নেতৃত্বত ৫ সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে কাইলৈ আৰু পৰহিলৈ বহৰমপুৰ সমষ্টিত কংগ্ৰেছ মুক্ত বহৰমপুৰ কৰিম আৰু 2 দিন লাগিব মোক সময় আনহাতে ৰাজেন গোহাঁইক বৰহমপুৰত টিকট প্ৰদান কৰাৰ পিছতেই বৰহমপুৰ কংগ্ৰেছ শিবিৰত সৃষ্টি হৈছে ক্ষোভৰ অৱশ্যে ৰাজেন গোহাঁয়ে বিসম্বাদী কংগ্ৰেছ শিবিৰৰ ক্ষোভ প্ৰশমিত কৰাৰ চেষ্টা চলাইছে যদিও সেয়া বৰ্তমানলৈকে সফল হোৱা নাই অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মৃণাল হাজৰিকাক বঞ্চিত কৰি ডাক্তৰ দুৰ্লভ চবুৱাক টিকট প্ৰদান কৰাৰ পিছতেই মৃণাল হাজৰিকাৰ বহু সমৰ্থকে যোগাযোগ কৰিছে বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ সৈতে কেৱল নগাঁৱতে নহয় উজনিৰ পৰা নামনিলৈ পদত্যাগৰ জোৱাৰ উঠিছে কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈ দল ত্যাগ কৰিলে ডুমডুমাৰ প্ৰাক্তন বিধায়ক তথা এপিচিচিৰ উপসভাপতি দিলীপ মৰাণে এপিচিচিৰ ৰাজ্যিক মিডিয়া পেনেলিষ্ট ডক্টৰ পংকজ লোচন বৈশ্যৰো পদত্যাগ হাজো শুৱালকুছি সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল বৈশ্য কমলপুৰ সমষ্টিৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ গুৰুত্বপূৰ্ণ দায়িত্বটো আছিল ডক্টৰ বৈশ্য দল এৰিলে মাহমৰা ব্লক কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম খনিকৰ আৰু শোণিতপুৰ কংগ্ৰেছ অবিচিৰ অধ্যক্ষ মুকুন্দ নাথে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এজনৰ পাছত আনজন নেতাকৰ্মীৰ দল ত্যাগে ব্যাপকভাৱে প্ৰভাৱ পেলাব কংগ্ৰেছ দলক নগাঁৱৰ পৰা নীলোৎপল বৰাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ